ইয়াৰে যেটো ডকুমেন্ট ভেৰিফিকেশনৰ নোটিফিকেশন যেটো প্ৰকাশ পালে 5500 পদৰ কিন্তু ইয়াতে কথা হৈছে যে যেহেতু সকলোকে ইয়াতে মাতা নাই যেহেতু ইয়াতে তিনিটা ক্যাটাগৰী ক্যান্ডিডেট সকল ইয়াতে মতা হৈছে কালচাৰাল স্পোর্টস এন্ড যিখিনি আছে সেইখিনি ক্যান্ডিডেট সকলক যেহেতু ইয়াতে মাতিছে এতিয়া কথা হৈছে যে ইয়াতে ক্যান্ডিডেট কিমান আছিল যেহেতু এটো জানিবলগীয়া কথা যেহেতু আৰু ইয়াতে আপোনালোকে এটা ক্যান্ডিডেটৰ নাম ইয়াতে চাব পাৰিব তেখেতৰ নাম এজন মানুহে কিন্তু তেখেতে তিনিটা পদ দখল কৰিছে ইয়াতে চাব মই আপোনালোকক বিশেষ দেখাই থাকিম আপোনালোক চাই থাকিম ইয়াতে যেটো চাই আছে আপোনালোকক কৈ আছিলো যে এজন ক্যান্ডিডেটৰ নাম আপোনালোকে তিনিটা ক্যাটাগৰীত দেখা পাইছে ইয়াতে যেটো অজেদ আলী যিজনৰ নাম আছে তেওঁৰ নাম তিনিটা পদ দখল কৰিছে অকলে তেখেতে তিনিটা পদ দখল কৰিছে এটো কেনেকুৱা ধৰণৰ খেলিমেলি হৈছে আমি গম পোৱা নাই যেহেতু এই প্ৰসেছখিনি হেকত ঠিক হৈ যাব যেহেতু ভেৰিফিকেশন হৈ যাব যেতিয়া দুইটা পদ ইয়াৰ পৰা তেখেতৰ নাম নাইকিয়া হ'ব আৰু নতুনকৈ দুজন ইয়াতে আহিব মানে যিজনৰ নম্বৰ অলপ কম থকাৰ কাৰণে লিষ্টৰ পৰা বাহিৰ হ'ব তেওঁৰ নাম নিশ্চয় সোমাই যাব লিষ্টত এইখিনিলৈ টেনচন নাই কিন্তু কথা হৈছে এতিয়া আমি জানিব লাগিব যে ইয়াতে কালচাৰালৰ কিমানখিনি পদ আছিল চাব লাগিব ইয়াতে আছিল ক্যান্ডিডেট ইয়াতে সব কালচাৰালৰ যিখিনি সাৰ্টিফিকেট দি এপ্লাই কৰিছিল তাতে পদ আছিল 1031টা পদ আছিল আৰু স্পোর্টছৰ যেটো পদ আছিল স্পোর্টছৰ যেটো ৰিজাৰ্ভ ক্যান্ডিডেটৰ পদ আছিল 470টা পদ আছিল আৰু এনসিসি যেটো পদ আছে তেনেকুৱা ক্যান্ডিডেট আছে ইয়াতে 355টা পদ আছে ইয়াতে 5500 পদৰ ইয়াতে কথা হৈছে ইয়াতে তেওঁলোকৰ কিমান হল 1856 ইয়াতে পদখিনি আছে সো এইখিনিৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু বাকিখিনিৰ পিছৰ পৰ্যায়ত নোটিফিকেশন নিশ্চয় প্ৰকাশ পাব বা তেওঁলোকৰ মেইল লিষ্ট প্ৰকাশ পাব সেই অনুযায়ী ডকুমেন্ট ভেৰিফিকেশন হৈ যাব সো এইখিনি যেটো কালচাৰাল স্পোর্টস আৰু এনসিসি ৰ যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ অহা 6 সেপ্টেম্বৰ তাৰিখে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন আছে আপোনালোকে কাহিলিৰ পৰা যিখিনি ভেনু দিয়া আছে তাতে আপোনালোকে ভেৰিফিকেশন কৰি দিব এইখিনি আছিল